অভয়পুৰী প্ৰেছ ক্লাবৰ পৰা আজি নৱবৰ্ষৰ প্ৰথম দিনটোত আমি মানে নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এজন ব্যক্তি বিশিষ্ট ব্যক্তিক নীৰৱ সাধক বঁটা প্ৰদান কৰা হ'ব বুলি। আৰু এই বছৰ প্ৰথম আমাৰ পদক্ষেপ, আৰু এই পদক্ষেপত আমি বৃহত্তৰ অভয়পুৰী বৃহত্তৰ বঙাইগাঁও জিলাৰ ভিতৰত আমি সমাজৰ প্ৰতি নিৰবিচ্ছিন্নভাৱে কাম কৰি যোৱা এগৰাকী ব্যক্তিক আমি যি প্ৰচাৰ বা প্ৰদৰ্শন পিৰিয়ডৰ পৰা বাহিৰত থাকি তেওঁ নিষ্ঠাৰে সমাজৰ কাম কৰি গৈছে দায়বদ্ধতাৰে, আৰু সেই তেনে এজন ব্যক্তিয়ে আমি নিৰ্বাচন কৰিছোঁ। বানে বিধ্বস্ত কৰা চিজন গ্ৰাম বটগুৰি অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী মাননীয় শ্ৰীযুত ভীষ্মদেৱ ৰায়ক। আৰু আজি তেওঁৰ বাসগৃহত উপস্থিত হৈ অভয়পুৰী প্ৰেছ ক্লাবৰ সমূহ সতীৰ্থ পিন্ধই তেওঁক সম্বৰ্ধনা জনাব, লগতে নীৰৱ সাধক বঁটা প্ৰদান কৰা হ'ব। সেয়ে প্ৰথমে মই অভয়পুৰী প্ৰেছ ক্লাবৰ সম্পাদক হিতেশ্বৰ মেধিক এখন ফুল গামোচাৰে তেওঁক প্ৰথম সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনালোঁ। ইন্দ্ৰনীল দাসক এখন চেলেং চাদৰেৰে তেওঁক সম্বোধন জনাবলৈ তেওঁক আহ্বান জনালোঁ। দীপজ্যোতি ৰায় তেখেতক মাননীয় ভীষ্মদেৱ ৰায়ক আমি নীৰৱ সাধক বঁটা আগবঢ়াইছোঁ। আৰু তেওঁৰ যি সমাজৰ প্ৰতি তেওঁৰ দায়বদ্ধতা, অন্যান্য প্ৰতিষ্ঠান শিক্ষা অনুষ্ঠানত তেওঁ গৰুদা আৰু এই অঞ্চলৰ প্ৰতিজোপা বৃক্ষই তেওঁ কৃতজ্ঞতা স্বীকাৰ কৰিব। তেওঁ নিৰবিচ্ছিন্নভাৱে সমাজৰ কাম কৰি আছে, আৰু তেওঁৰ এই যাত্ৰা অনাগত দিনতো অব্যাহত থাকক। তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ আজি নৱবৰ্ষৰ প্ৰথম দিন।